ছাৰ বাইদেউসকল, মই আজি আপোনালোকক আপোনাৰ স্কুলত কেইটা ষ্টুডেণ্টৰ আৰু কোনবিলাক ষ্টুডেণ্টৰ আপাৰ ID জেনেৰেট কৰাৰ কাৰণে পেণ্ডিং হৈ আছে, এই ষ্টুডেণ্টবিলাকৰ নাম কেনেকৈ আপুনি আপোনাৰ স্কুলৰ ডাইচত চাব, সেইটো এই ভিডিঅ'ৰ দ্বাৰা বঢ়িয়া একদম লাহে লাহেকৈ দেখুৱাই দিম। আপোনালোকক অফিচৰ পৰা কৈ থকা হৈছে যে আপোনাৰ স্কুলত 10টা আপাৰ পেণ্ডিং হৈ আছে, 20টা আপাৰ পেণ্ডিং হৈ আছে বা তেনেকুৱা ধৰণৰ যিকোনো সংখ্যা আপোনাক অফিচৰ পৰা দি আছে। এতিয়া আপোনালোকে আইডেণ্টিফাই কৰিব লাগে আপোনাৰ স্কুলত কোনবিলাক ছাত্ৰ ছাত্ৰীৰ আপাৰ জেনেৰেট কৰাৰ কাৰণে পেণ্ডিং হৈ আছে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, আপাৰ পেণ্ডিঙৰ কথা যিটো কৈ আছে সেইটো হৈছে যিবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰ ভেৰিফাইড হৈ আছে, সেই সকল ছাত্ৰ ছাত্ৰীৰহে কথা কোৱা হৈছে। তো এতিয়া আপোনালোকে আইডেণ্টিফাই কৰিব লাগে আপোনাৰ স্কুলৰ কোনবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰটো ভেৰিফাইড হৈ আছে কিন্তু আপাৰ ID জেনেৰেট কৰা হোৱা নাই। সেইবিলাক ছাত্ৰ ছাত্ৰী আপুনি কেনেকৈ আইডেণ্টিফাই কৰিব, সেইটো ভিডিঅ'ত আপুনি স্পষ্টকৈ বুজি পাব আৰু আপুনি বিচাৰি উলিয়াব পাৰিব যে আপোনাৰ স্কুলৰ কোনবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই। সেইটো জানিবৰ কাৰণে আপুনি আপোনাৰ ডাইচটো এনেকৈ খুলি ল'ব। এইটো হ'ল এখন স্কুলৰ ভকপুৰ ক্লাষ্টাৰৰ এখন স্কুলৰ ডাইচ হয়। আপুনি ডাইচটো খুলি লোৱাৰ পিছত এইটো অপশ্যনত যাব, লিষ্ট অফ অল ষ্টুডেণ্টছ। তাতে গৈ আপুনি তলত এক্টিভ ষ্টুডেণ্টছ অপশ্যনটো দেখা পাইছে, সেইটো অপশ্যনটোত ক্লিক কৰি পেলাই আপুনি এইটো পেজ পাব। আৰু এইটো পেজৰ সেই ওপৰৰ কৰ্নাৰত ৰাইট ছাইডৰ সেইটো ডাউনলোড এক্সেল বুলি এটা অপশ্যন আছে, তাতে আপুনি ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা এক্সেল ফাইল ডাউনলোড হ'ব। সেই এক্সেল ফাইলটো আপুনি খুলি চাব, গোটেইবিলাক ষ্টুডেণ্ট আপুনি দেখা পাব আপোনাৰ স্কুলৰ কোনবিলাক ছাত্ৰ ছাত্ৰীৰ হৈছে আপাৰ আৰু কোনবিলাকৰ হোৱা নাই, কোনবিলাকে আধাৰ দিয়া নাই, কোনবিলাক ষ্টুডেণ্টছে আধাৰ দিছে কিন্তু ভেৰিফাইড হোৱা নাই। গোটেইবিলাক ষ্টুডেণ্টছ আপুনি সেই এক্সেল ফাইলত দেখা পাব। এইটো কলমত আপুনি দেখা পাব ভেৰিফাইড, আধাৰ ভেৰিফাইড ষ্টুডেণ্টৰ নামবিলাক, আৰু সেইফালে আপুনি দেখা পাব এইটো কলমত কাৰ জেনেৰেট হৈছে কাৰ জেনেৰেট হোৱা নাই। আপোনালোকে চাব, সেইটো এটা ষ্টুডেণ্ট ল'লোঁ আমি NA নট এপ্লাইড না নট এপ্লিকেবল যি হয়। আপুনি আহক এইফালে, এইটো কলমত দেখা পালোঁ যে ভেলিডেশ্যন ফেইল, সেইটো ষ্টুডেণ্টৰ আপাৰ ভেৰিফাইড হোৱা নাই, ভেলিডেশ্যন ফেইল হৈছে, সেইটো ষ্টুডেণ্টৰ কথা কোৱা হোৱা নাই। আপোনাক অফিচৰ পৰা কোৱা হৈছে যিবিলাকৰ আধাৰ ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই, সেইবিলাক ছাত্ৰ ছাত্ৰীৰহে কথা কোৱা হৈছে বৰ্তমান সময়ত। পিছত পৰ্যায়ত আহিব বাৰু সেইবিলাক ষ্টুডেণ্টৰ কাৰণেও। এতিয়া নেক্সট আপুনি এইটো চাওক, এইটো আপাৰ জেনেৰেট হৈ থকা নাই। এতিয়া আপুনি কাৰণটো চাওঁ, এইফালে আহিলোঁ, সেইটো কলমত দেখা পালোঁ যে সেইজন ষ্টুডেণ্টৰ আপাৰ ভেৰিফাইড হৈ আছে কিন্তু আধাৰ নাম্বাৰ ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই। সেইটো আপুনি কৰিব লাগিব। সেইটো কৰাৰ কাৰণে একদম সহজ কথা, যদি আধাৰটো ভেৰিফাইড হৈ আছে সেইটো আপাৰ কৰাৰ কাৰণে একদম 2-3 মিনিটৰ কাম। সেইটো আপুনি ছাত্ৰৰ আধাৰ নাম্বাৰ, ছাত্ৰ বা ছাত্ৰীৰ আৰু ছাত্ৰ বা ছাত্ৰীৰ মাক দেউতাকৰ যিকোনো এজনৰ আধাৰ নাম্বাৰ খুজিলে আপাৰ নাম্বাৰ আপুনি 2-3 মিনিটত জেনেৰেট কৰিব পাৰে। তো এইটো আপুনি কৰক। তো আমি নেক্সট এইটো চালোঁ, সেইটো ষ্টুডেণ্টৰো আপাৰ জেনেৰেট হৈ থকা নাই কিন্তু আধাৰ ভেৰিফাইড হৈ আছে, সেইটো আপুনি কৰিব লাগিব। আৰু সেইটো কৰাৰ কাৰণে মই ক'লোৱে, আপুনি যিবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰটো ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই, সেইবিলাক ছাত্ৰ ছাত্ৰীৰ আপুনি আধাৰটো খোজক আৰু মাকৰ বা দেউতাকৰ যিকোনো এজনৰ আধাৰ খোজক। তাৰপিছত আপুনি 2-3 মিনিটৰ আপাৰ জেনেৰেট কৰিবই পাৰিব। তো তেনেকৈ আপুনি গোটেইবিলাক ছাত্ৰ ছাত্ৰীৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই, সেইবিলাক ছাত্ৰ ছাত্ৰী আপুনি আইডেণ্টিফাই কৰিব পাৰিব। অ'কে, তো সেইটো হৈছে আপোনাৰ স্কুলত কোনবিলাক ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰ ভেৰিফাইড হৈ আছে কিন্তু আপাৰ জেনেৰেট হোৱা নাই, তেনেকুৱা প্ৰচেছত আপুনি চালে আপুনি আইডেণ্টিফাই কৰিব পাৰিব। চ' আপুনি চাগে বুজি পালে। যদি আপুনি বুজি পাইছে তেনেকুৱা আপুনি ষ্টুডেণ্টবিলাক আইডেণ্টিফাই কৰক, আৰু আইডেণ্টিফাই কৰাৰ পিছত আপুনি প্ৰচেছটো আৰম্ভ কৰক। 1-2 দিনৰ ভিতৰতে আপাৰ জেনেৰেট হৈ যাব। বহুত আমাৰ ছাৰ বাইদেউসকলে বাৰম্বাৰ কৈ থকাৰ স্বত্তেও আপাৰ জেনেৰেট কৰাৰ কামটো এতিয়ালৈকে কৰিবই পৰা নাই। যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰ ভেৰিফাইড হৈ আছে সেইবিলাক ছাত্ৰ ছাত্ৰীৰ আপাৰ নাম্বাৰটোকে বাৰম্বাৰ কৈ থকাৰ স্বত্তেও খুলিব পৰা নাই। চ' মই ভাবোঁ এই ভিডিঅ'টো চাই পেলাই আপোনালোকে বুজি পাইছে, আৰু এই ভিডিঅ'টোৱে আপোনাক আপাৰ জেনেৰেট কৰা কামটো সম্পূৰ্ণ কৰাত সম্পূৰ্ণভাৱে সহায় কৰিব, মোৰ এটা বিশ্বাস। অ'কে, থেংক ইউ, ধন্যবাদ, বাই বাই।